নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত প্ৰথমে দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ হাইলাকান্দিৰ এছকাৰাই অসামৰিক চিকিৎসালয় চৌহদত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা দপদপকৈ জ্বলি উঠিছে এখন পৰিত্যক্ত বাহন অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে বাহনখন অগ্নিকাণ্ডৰ ফলত কথম্পি ৰক্ষা পৰিছে হস্পিটেলখন এই দৃশ্য আমি দেখুৱাইছো কিদৰে সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা অগ্নিনিৰ্বাপক বাহিনীৰ চেষ্টা অব্যাহত আছে আৰু শেহতীয়া খবৰ জনাব বিচাৰিছো অগ্নিনিৰ্বাপক বাহিনীয়ে বহু সময় ধৰি কৰা চেষ্টাৰ অন্তত অৱশেষত নিৰ্বাপিত হৈছে এই জুই হাইলাকান্দিৰ দৃশ্য হাইলাকান্দিৰ এছকাৰাই অসামৰিক চিকিৎসালয় চৌহদত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু এনেদৰে চকুৰ সন্মুখতে দপদপকৈ জ্বলি উঠিছে এখন পৰিত্যক্ত বাহন অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে বাহনখন অগ্নিকাণ্ডৰ ফলত কথম্পি ৰক্ষা পৰিছে হস্পিটেলখন আৰু ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা এই জুই নিৰ্বাপিত হৈছে আৰু আমি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ৰ দৃশ্য আমাৰ দৰ্শকক দেখুৱাইছো কিদৰে এখন বাহন দপদপকৈ জ্বলি উঠিছে হাইলাকান্দিত সংঘটিত হৈছে এই ঘটনা হাইলাকান্দিৰ এছকাৰাই অসামৰিক চিকিৎসালয় চৌহদত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এণ্ডাৰ দপদপকৈ চকুৰ সন্মুখতে জ্বলি উঠিছে এইখন বাহন কথম্পি অগ্নিকাণ্ডৰ ফলত ৰক্ষা পৰিছে হস্পিটেলখন আৰু ইতিমধ্যে সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে এই বাহনখন অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে কিন্তু জুই ইতিমধ্যে নিৰ্বাপিত হৈছে কিন্তু তাৰ পূৰ্বে সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাহনখন আৰু আমি জনাইছো সৌভাগ্যবশত ৰক্ষা পৰিছে হস্পিটেলখন হঠাৎ এটা ছোৱালী ডাকি দিছে মোক যে ইয়াত আগুন লাগিছে মই আহাৰ পিছত দেখি ইয়াত এটা ডেমেজ গাড়ীত আগুন লাগি আছে তাৰপৰা মই এতিয়া চিলিণ্ডাৰ আনিছোঁ আনাৰ পিছত মাৰিয়া চিলিণ্ডাৰটো শেষ হৈ গ'ল তাৰপিছত জল তল মৰা হৈছে আৰু আগুন কণ্ট্ৰল নহয় তাৰপিছত ফায়াৰ ব্ৰিগেডক ফোন কৰাৰ পিছত ফায়াৰ ব্ৰিগেড আনি আগুনটো নিয়ন্ত্ৰণ কৰিছে কোনোবা বিড়ি চিড়ি খাই সিহঁতক পেলাই দিছে তাত আগুন লাগি আছে সোশ্যাল মিডিয়া দেশ বিৰোধী পোষ্ট দি গ্ৰেপ্তাৰ হৈছে আৰক্ষী কনিষ্টবল ফেসবুকত বিতৰ্কিত পোষ্ট দিছিল কনিষ্টবলজনে ধৃত আৰক্ষী কনিষ্টবলজনৰ নাম হৈছে ৰফিকুল ইছলাম খান বৰছলা আৰক্ষী চাউনিত কৰ্মৰত ৰফিকুল ইছলাম ইতিমধ্যে নিলম্বন কৰা হৈছে ৰফিকুল ইছলাম উল্লেখ কৰিব পাৰি যে ফেসবুকত আৰজে ৰেজাক আলীয়ে দিয়া এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰক্ষী কনিষ্টবল ৰফিকুল ইছলামে ইতিমধ্যে নিলম্বিত হৈছে গ্ৰেপ্তাৰ হৈছে দেশ বিৰোধী পোষ্ট দি এজন বিষয়া সোশ্যাল মিডিয়াত আমি জনাইছো কিদৰে এটা দেশ বিৰোধী পোষ্ট শ্বেয়াৰ কৰিছিল এইগৰাকী আৰক্ষী কনিষ্টবলে আৰু ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে এইগৰাকী কনিষ্টবল ফেসবুকত বিতৰ্কিত পোষ্ট দিছিল আৰু এই আৰক্ষী কনিষ্টবল গৰাকীৰ নাম হৈছে ৰফিকুল ইছলাম খান বৰছলা আৰক্ষী চাউনিত কৰ্মৰত এই ৰফিকুল আৰু ইতিমধ্যে নিলম্বনো কৰা হৈছে ৰফিকুল ইছলামক ৰফিকুল ইছলাম খান বুলি তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰে তেওঁৰ এফবি একাউণ্টত সেই পোষ্টটো অলপ অফেন্সিভ হয় কাৰণ তেওঁ এজন ডিচিপ্লিন ফ'ৰ্চৰ মেম্বাৰ হয় গতিকে তেওঁ তেনেকুৱা পোষ্ট দিয়াটো উচিত নাছিলে আমি এখন এফআইআৰ লজ কৰি আমি তেওঁৰ ওপৰত এটা কেছ লোৱা হৈছে আৰু বৰ্তমান তেওঁক ছাছপেণ্ড কৰা হৈছে আৰু ডিপাৰ্টমেণ্টেল যিখিনি একশ্যন ল'ব লাগে সেইখিনি আমি ল'ম প্লাছ ক্ৰিমিনেল কেছটো আমি চলাম যিকোনো বস্তুৱে পোষ্ট কৰাৰ আগতে এবাৰ চাই ল'ব লাগে যাতে তেওঁ কণ্টেণ্টটো কি আছে তাত আৰু এনেকুৱা পোষ্টৰ পৰা বিৰত থকাটো ভাল আৰু এতিয়ালৈকে আপুনি যিটো প্ৰশ্ন কৰিছে এতিয়ালৈকে আমাক তেনেকুৱা কোনো তথ্য অহা নাই